সন্মানীয় বিধায়ক মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি আৰু আজিৰ সভাৰ সভাপতি শ্ৰী ধীৰাজ গোৱালা ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ বৰাইক ডাঙৰীয়া, পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া, ডক্টৰ হৰেন গোৱালা ডাঙৰীয়া, কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰকে আদি কৰি মঞ্চত উপবিষ্ট বিভিন্ন ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ প্ৰতিনিধিবৰ্গ আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ আৰু চাহ বাগিচাৰ বিভিন্ন অঞ্চলৰ পৰা অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু উপস্থিত ৰাইজ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঊনবিংশতম দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। এই গুৰুত্বপূৰ্ণ দিনটোত যি দুগৰাকী মহান নেতাৰ উদ্যোগ আৰু প্ৰচেষ্টাৰে আঠচাৰ বীজ ৰোপণ হৈছিল, সেই দুগৰাকী আদৰ্শ পুৰুষ শ্ৰী চাইমন সিং হৰ আৰু শ্ৰী সন্তোষ ৰত্নৰ প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে আঠচাৰ কেন্দ্ৰীয় অধিৱেশনত নিৰ্বাচিত নতুন বিষয়ববীয়াসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু বৰ্তমানৰ বিষয়ববীয়াসকলকো মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ অধিকাৰ প্ৰতিষ্ঠা, বাগিচাৰ মালিকৰ শোষণ বঞ্চনাৰ পৰা মুক্ত কৰা তথা বাগিচাত শিক্ষা প্ৰসাৰৰ মহান উদ্দেশ্য আগত লৈ ৰাজ্যৰ চাহ জনজাতিৰ যুৱ প্ৰজন্মক একত্ৰিত কৰি আজিৰ পৰা ৭৭ বছৰ পূৰ্বে জন্ম হৈছিল চাহ জনজাতিৰ নিজস্ব ছাত্ৰ সংগঠন। 1947 চনৰ 28 ডিচেম্বৰত চাইমন সিং হৰ আৰু শ্ৰী সন্তোষ কুমাৰ ডাঙৰীয়াই স্বজাতি প্ৰেমেৰে উদ্বুদ্ধ কেইগৰাকীমান ছাত্ৰক লগত লৈ ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ দীঘলীয়াত জন্ম দিছিল অসম ছোটানাগপুৰী ছাত্ৰ সন্মিলন। 1947 চনত জন্ম লাভ কৰা সংগঠনটোৰ নাম পিছলৈ 1958 চনত সদৌ অসম চাহ বাগিচা সম্প্ৰদায় ছাত্ৰ সন্থা, 1948 চনত অসম চাহ মজদুৰ সম্প্ৰদায় ছাত্ৰ সন্থা, 1970 চনত অসম চাহ মজদুৰ জনজাতি ছাত্ৰ সন্থা আৰু 1984 চনত অসম চাহ জনজাতি ছাত্ৰ সন্থালৈ ৰূপান্তৰ হৈ আজি সমগ্ৰ অসমতে আঠচা হিচাপে পৰিচয় হৈ পৰিছে। অসমৰ চাহ বাগিচাসমূহত অমানসিক পৰিশ্ৰম কৰি সেই সময়ৰ চাহ বাগিচাৰ ব্ৰিটিছ মালিকৰ অকথ্য নিৰ্যাতন আৰু শোষণৰ বলি হোৱা চাহ জনগোষ্ঠীৰ লোকসকলৰ অধিকাৰ, আত্মমৰ্যাদা আৰু স্বাভিমান প্ৰতিষ্ঠাৰ বাবে আঠচাই জন্মলগ্নৰ পৰা সংগ্ৰাম কৰি আহিছে। ছাত্ৰ সংগঠনটোৰ দীঘলীয়া কালজুৰি চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আজি আমাৰ চাহ শ্ৰমিকসকলৰ জীৱনৰ মান উন্নত হৈছে। সংগঠনটোৰ নেতৃত্বত চলা সংগ্ৰামৰ ফলশ্ৰুতিতে মালিক পক্ষৰ শোষণ আৰু নিপীড়ন অন্ত পৰাৰ লগে লগে চাহ শ্ৰমিকসকলৰ নিজৰ প্ৰাপ্যৰ প্ৰতি সচেতন হোৱাও পৰিলক্ষিত হৈছে। আঠচাৰ সামাজিক আন্দোলনৰ পৰিণতিত চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলে বাগানৰ চাৰিসীমা পাৰ হৈ বহল পৃথিৱীলৈ ওলাই আহিবলৈ সক্ষম হৈছে। উচ্চ শিক্ষাৰে নিজক শিক্ষিত কৰি চৰকাৰী চাকৰি
আৰু আন ধৰণে নিজক সংস্থাপিত কৰি তুলিবলৈ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত সচেতনতা বৃদ্ধি হোৱাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নিৰলস প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অসমৰ জনজীৱনলৈ চাহ জনজাতিৰ সমাজখনে অপৰিসীম বৰঙণি আগুৱাই আহিছে। অসমৰ চাহ খেতিৰ এই দীঘলীয়া সময়ছোৱাত শ্ৰমিকসকলৰ বিভিন্ন সমস্যা আৰু সমান্তৰালভাৱে চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলৰ মাজত শিক্ষা সংস্কৃতি আৰু ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰাত আটছাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আজিৰ অধিৱেশনৰ এই সুন্দৰ দিনটো জন্মলগ্নৰে পৰা চাহ জনজাতি লোকসকলৰ বিকাশ উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত লোৱা সুন্দৰ ভূমিকাৰ বাবে মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদক বিষয়ববীয়া আৰু বৰ্তমানৰ নেতৃবৃন্দক মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো অসমৰ অৰ্থনীতিলৈ, অসমৰ সমাজ জীৱনলৈ আৰু অসমৰ সাংস্কৃতিক জীৱনলৈ যোৱা 200টা বছৰ জুৰি চাহ জনজাতিৰ লোকসকলে অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। আমি সকলোৱে দেখা পাইছোঁ যে আজি আমাৰ চাহ জনজাতিৰ লোকসকলে লাহে লাহে শিক্ষা সংস্কৃতি আৰু ক্ৰীড়াৰ উন্নয়নৰ জৰিয়তে সমাজৰ বহল বুকুখনলৈ আগবাঢ়ি আহিব পাৰিছে আৰু অসমীয়া বহল সমাজখনক নিজৰ স্থিতি শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছে। আমাৰ চাহ বাগিচাৰ পৰা কেইবাজনো শিল্পীয়ে আজি সমাজৰ বহল বুকুলৈ ওলাই আহিব পাৰিছে। শিক্ষাৰ ক্ষেত্ৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিব পাৰিছে। চিকিৎসক, অভিযন্তা, প্ৰশাসনিক বিষয়া হিচাপে সুনাম অৰ্জন কৰিব পাৰিছে আৰু সমান্তৰালভাৱে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক জীৱনলৈ বৰঙণি আগবঢ়াব পাৰিছে। আমাৰ ৰাজ্য চৰকাৰে দায়িত্ব লোৱা দিনৰে পৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ এই অভূতপূৰ্ব বৰঙণিক আমি সদায়ে স্বীকাৰ কৰি আহিছোঁ আৰু সমাজখনৰ উন্নয়নৰ বাবে, সমাজখনৰ উত্তৰণৰ বাবে আমি নিৰবিচ্ছিন্নভাৱে যোৱা 4.5টা বছৰত আমি কাম কৰিবলৈ সক্ষম হৈছিলোঁ। আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ, যোৱা 4.5টা বছৰত অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ বিকাশ আৰু উত্তৰণৰ বাবে আমাৰ চৰকাৰে লোৱা প্ৰচেষ্টাসমূহে আজি চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱনলৈ এক ইতিবাচক প্ৰভাৱ পেলাব পাৰিছে আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া যি যাত্ৰা, সামাজিক যাত্ৰা, অৰ্থনৈতিক যাত্ৰা, এই যাত্ৰাত আমি এক বৰঙণি আগবঢ়াবলৈ যি সংকল্প লৈছিলোঁ, সেই সংকল্পক আজি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিছোঁ। চাহ জনগোষ্ঠীৰ লোকসকল অভূতপূৰ্ব সাংস্কৃতিক গুণেৰে, সাংস্কৃতিক পৰম্পৰাৰে বিভূষিত হৈ আছে। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই তেওঁৰ জীৱনকালত চাহ জনগোষ্ঠীৰ লোকসকলৰ সাংস্কৃতিক সম্পদ যুগুৰকে ধৰি আমাৰ জাতীয় জীৱনৰ বিভিন্ন সম্পদক বহল বুকুলৈ, বিশ্বৰ বুকুলৈ লৈ যাবলৈ চেষ্টা কৰিছিল। সেই চেষ্টাকে আমি অব্যাহত ৰাখি 2025 চনৰ 24 ফেব্ৰুৱাৰীত গোটেই পৃথিৱীৰ 70জনতকৈও অধিক ৰাষ্ট্ৰদূত আৰু তাৰ লগে লগে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৮,০০০ যুৱক যুৱতীৰে আমি যি ঝুমুৰ নৃত্য পৰিৱেশন কৰিছিলোঁ সেই অসমৰ সকলোকে বাধ্য কৰিছিলে যে চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সম্পদক স্বীকৃতি দিয়াৰ বাবে আৰু ঝুমুৰৰ অনন্য পৰিৱেশনে অসমৰ প্ৰতিগৰাকী লোককে মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হৈছিল। এতিয়া আমি সংকল্প লৈছো যে গুৱাহাটীত ঝুমুৰৰ প্ৰদৰ্শনৰ পিছত অহা বছৰ আমি নতুন দিল্লীলৈ লৈ গৈ ঝুমুৰৰ আমি প্ৰদৰ্শন কৰিম। তাৰো আমি সিদ্ধান্ত লৈছো যে আমি ঝুমুৰক অকল অসমৰ ভিতৰতে আবদ্ধ নাৰাখো, আমি নতুন দিল্লী ৰাষ্ট্ৰৰ ৰাজধানীলৈ লৈ গৈ আমি ঝুমুৰক প্ৰদৰ্শন কৰিম। আজি আমি সকলোৱে জানো যে চাহ জনগোষ্ঠীৰ লোকক আটাইতকৈ প্ৰয়োজন হৈছে শিক্ষাৰ। যিকোনো কাৰণতে নহওক কিয় আগত যিমান অসমত চৰকাৰ আছিলে তেওঁলোকে প্ৰাথমিক বিদ্যালয়তকৈ ওপৰলৈ গৈ চাহ বাগিচাত শিক্ষানুষ্ঠান স্থাপনৰ বাবে চিন্তা কৰা নাছিলে। মই যেতিয়া অসমৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ দায়িত্ব লওঁ প্ৰথমবাৰলৈ মোৰ দৃষ্টিলৈ আহে যে চাহ বাগিচাত প্ৰাথমিক বিদ্যালয় আছে, কিন্তু যোৱা ৭৫ বছৰত চাহ বাগিচাত আমি হাইস্কুল প্ৰতিষ্ঠা কৰা নাই, হায়াৰ ছেকেণ্ডাৰী প্ৰতিষ্ঠা কৰা নাই। আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰথমবাৰলৈ আমি চাহ বাগিচাত ১১৫খন হাইস্কুল স্থাপন কৰিবলৈ পাৰিছিলোঁ আৰু অহা জানুৱাৰী মাহত আৰু ১০০খন হাইস্কুল আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি মই যেতিয়া কেইবাখনো চাহ বাগিচালৈ গৈছিলোঁ, স্কুলবিলাক হোৱাৰ পিছত তেওঁলোকৰ লগত যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া মই ভাৱৰ আদান প্ৰদান কৰিছিলোঁ তেওঁলোকৰ চকুত মই অদ্ভুত সপোন দেখা পাইছিলোঁ যে তেওঁলোকেও নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিব বিচাৰে, তেওঁলোকেও ডক্টৰ হ'ব বিচাৰে, ইঞ্জিনিয়াৰ হ'ব বিচাৰে, প্ৰফেচাৰ হ'ব বিচাৰে, বিজ্ঞানী হ'ব বিচাৰে। সেইবাবে আমি যি হাইস্কুল প্ৰতিষ্ঠা কৰিছিলোঁ তাত লগে লগে আমি সিদ্ধান্ত লৈছিলোঁ যে তাত আমি 11 আৰু 12 লগত আমি সংযোগ কৰিম আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলো আমি চাহ বাগিচাত স্থাপন কৰিম। আজি আমি দেখা পাইছোঁ যে এই স্কুলসমূহৰ প্ৰসাৰৰ লগে লগে আমাৰ চাহ বাগিচাসমূহত জ্ঞানৰ যি অন্বেষণ, জ্ঞানৰ যি প্ৰচেষ্টা সি বহু গুণে বৃদ্ধি পাবলৈ সক্ষম হৈছে। আজি চাহ বাগিচাৰ পৰা নাৰ্ছ ওলাইছে, ইঞ্জিনিয়াৰ ওলাইছে, ACS অফিচাৰ ওলাইছে, আজি আমাৰ চাহ বাগিচাৰ পৰা ডক্টৰ ওলাইছে। আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত আছিলে যে আমি যেতিয়া সিদ্ধান্ত লৈছিলোঁ যে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজতে আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3টাকৈ ডক্টৰৰ আসন আমি সংৰক্ষিত কৰিম। আজি আমাৰ প্ৰচেষ্টাত অসমত 30টাতকৈও আজি অধিক ডক্টৰ বা MBBSত পঢ়া ল'ৰা ছোৱালীৰ সৃষ্টি হৈছে আৰু অসমৰ চাহ বাগিচাসমূহলৈ এক যোগাত্মক পৰিৱৰ্তন আহিবলৈ সক্ষম হৈছে। আজি ধীৰাজ গোৱালা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে আমি যি প্ৰত্যেক মেডিকেল কলেজতে 3খনকৈ আসন সংৰক্ষণ কৰি আছিলোঁ তাক আমি 4খনলৈকে লৈ যাব পাৰোঁ নেকি। মই আজিৰ সভাতে আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে এতিয়াৰ পৰা অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি 4টাকৈ আসন আমি সংৰক্ষণ কৰিম। ইয়াৰ ফলত আজি আমাৰ অসমত 14খন মেডিকেল কলেজ আছে। ইয়াৰ ফলত
অসমত প্ৰত্যেক বছৰে আমি 46 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক ডক্টৰ বনাব পাৰিম। অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'ব আৰু লগে লগে আমাৰ মেডিকেল কলেজত ৰিজাৰ্ভেশ্যন 50খন আসনৰ বৃদ্ধি পাব। 50 গৰাকী ছাত্ৰ ছাত্ৰী ডক্টৰ হোৱাৰ সুবিধা পাব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 75 বছৰত আমি সকলোৱে অনুভৱ কৰিছিলোঁ যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিত যোগদান কৰিবলৈ পৰা নাই। আমি কেতিয়াও চিন্তা কৰা নাছিলোঁ যে আমাৰ ল'ৰা ছোৱালীক, চাহ বাগিচাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ চৰকাৰী চাকৰি দিব পাৰোঁ। আমাৰ পুলিচৰ চাকৰি 3য় বৰ্গ 4ৰ্থ বৰ্গ, আপোনালোকে যদি গোটেই অসমৰ কাৰ্যালয়বিলাকলৈ যায়, চাহ বাগিচাৰ ল'ৰা ছোৱালী একেবাৰে কম দেখা পাব। চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত শিক্ষক নাছিলে, শিক্ষয়িত্ৰী নাছিলে, 3য় বৰ্গৰ কৰ্মচাৰী নাছিলে, 4ৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিলে। অসমত বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গ'ল, কোনেও সাহস কৰা নাছিল যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুকীয়াকৈ চাকৰি সংৰক্ষণ কৰিব পাৰি নেকি। আমাৰ চৰকাৰে প্ৰচেষ্টা ল'লে আৰু আজি প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত আমি 3% ল'ৰা ছোৱালীৰ বাবে, চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে চাকৰি সংৰক্ষণ কৰিলোঁ। অহা নৱেম্বৰ মাহত চাহ বাগিচাৰ 1000তকৈও বেছি ল'ৰাই আমাৰ পৰা নিয়োগ পত্ৰ পাবলৈ সক্ষম হ'ব। যি কাম চাহ বাগিচাৰ 200 বছৰীয়া জীৱন যাত্ৰাৰ কালত নকওঁ, যোৱা 75 বছৰৰ জীৱন যাত্ৰাত কেতিয়াও সম্ভৱ হোৱা নাছিল। চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰণ, চাহ বাগিচাৰ দুখীয়া জনগণৰ বাবে প্ৰধানমন্ত্ৰীৰ ঘৰৰ স্বীকৃতি দিয়া আৰু চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে আমি বিভিন্ন ধৰণে আত্মনিৰ্ভৰশীলতাৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা, এনে ব্যৱস্থাবিলাক যোৱা 75 বছৰৰ সময়ছোৱাত আমি চিন্তা কৰিব পৰা নাছিলোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰৰ দিনত চাহ বাগিচাৰ লাইনবিলাক পকী হ'ল। প্ৰথমবাৰৰ বাবে চাহ বাগিচাত বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰচেষ্টা চলিলে। প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে বয়ল ৰাজপামিকা আত্মনিৰ্ভৰশীলতা আঁচনিৰ দৰে বিভিন্ন আঁচনি আমি আজি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমি চাব লাগিব যে ইয়াৰ পৰা আমি কলৈকে যাম, ইয়াৰ পৰা আমি আৰু কিমান নতুন দিনলৈ আমি যাত্ৰা আৰম্ভ কৰিম। মোৰ মনত এটাই সদায় মই চিন্তা কৰোঁ যে অসমৰ 40 লাখ চাহ বাগিচাৰ আমাৰ যি জনতা আছে, আমাৰ যি জনগণ আছে, তেওঁলোকক যদি আমি সমাজৰ বহল বুকুলৈ আগুৱাই লৈ যাব নোৱাৰোঁ, তেনেহ'লে সামগ্ৰিকভাৱে অসম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আৰু তাৰ কাৰণে মই নিৰন্তৰভাৱে প্ৰচেষ্টা কৰিছোঁ, প্ৰচেষ্টা কৰি থাকিম। আৰু আজি আটছাৰ সমাৱেশত এই প্ৰচেষ্টাৰ অংশ হিচাপে দুটা মই ঘোষণা কৰিব খোজোঁ। এটা, এই বছৰ আমি 3য় আৰু 4ৰ্থ শ্ৰেণীত চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে 3% চাকৰি ৰিজাৰ্ভ কৰিলোঁ। সকলোৰে উপস্থিতিত সুকীয়াকৈ এখন অনুষ্ঠান পাতি আমি ল'ৰা ছোৱালীখিনিক নিযুক্তি পত্ৰ দিম, যাতে সকলোৱে গম পাব পাৰে যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰিত আজি ৰিজাৰ্ভেশ্যন হৈছে। কিন্তু তাতকৈও আগুৱাই গৈ আজি মই আপোনালোকৰ আগত ঘোষণা কৰিছোঁ যে এই বছৰৰ পৰা আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ কাৰণে ACS APSকে ধৰি ফাৰ্ষ্ট আৰু ছেকেণ্ড কেটেগৰীৰ চাকৰিটো আমি 3% ৰিজাৰ্ভেশ্যন দিয়াৰ আমি কাম কৰিম। এই প্ৰচেষ্টাৰ চাহ বাগিচাত মেজিষ্ট্ৰেটৰ সৃষ্টি কৰিব,
চাহ বাগিচাৰ পৰা ডিএছপি সৃষ্টি কৰিব আৰু চাহ বাগিচাৰ বহল সমাজখনে অসমৰ জনজীৱনলৈ আগবাঢ়ি যোৱাৰ সুবিধা পাব। দ্বিতীয়তে মই বিশ্বাস কৰোঁ যে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে যেতিয়ালৈকে মাটিৰ অধিকাৰ নাপাব তেতিয়ালৈকে তেওঁলোকৰ জীৱন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আজিৰ পৰা 3 বছৰ আগতে অসম বিধানসভাত মই স্পষ্টভাৱে ঘোষণা কৰিছিলোঁ যে মই অসমৰ মুখ্যমন্ত্ৰী থকা সময়তে চাহ বাগিচাৰ মালিকৰ পৰা বাগিচাৰ লাইনৰ মাটি কাঢ়ি আনি শ্ৰমিকসকলক দিয়াৰ মই ব্যৱস্থা হাতত ল'ম। আজি মই একে সাহসেৰে আপোনালোকক ক'ব খোজো 25 নৱেম্বৰ অসম বিধানসভাত আমি আইন উত্থাপন কৰিম, যি আইনৰ দ্বাৰা চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি আমি কাঢ়ি আনি চাহ বাগিচাৰ শ্ৰমিকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে যিবিলাক কাম কোনেও কেতিয়াও কৰিব পাৰিম বুলি আশা কৰা আমি নাছিলোঁ, আজি চাহ বাগিচাৰ ৰাইজৰ বাবে আমি এনে কিছুমান কাম কৰিব পাৰিছোঁ যি কাম আগতে কোনেও কল্পনা কৰিব পৰা নাছিল। মই কষ্ট পাইছিলোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা বনাব লাগে, নৰেন্দ্ৰ মোদীয়ে ঘৰ দিছে, বাগিচাৰ শ্ৰমিকে ঘৰ পাব লাগে, কিন্তু আমি আকৌ বাগানৰ মালিকৰ এনঅ'চি ল'ব লাগে। কেনেকে হ'ব? প্ৰধানমন্ত্ৰীয়ে ঘৰ দিব বিচাৰে, শ্ৰমিকক ঘৰ লাগে, কিন্তু ঘৰ দিবৰ কাৰণে মালিকৰ এনঅ'চি লাগে। সেই দিনাখনো গোলাঘাটত এজন বাগিচাৰ মালিকক মই ফোন কৰিছিলোঁ যে আপুনি এনঅ'চি কিয় নিদিয়ে? বোলে মই মালিকক সুধিব লাগিব। সিদিনাখনো মই বুজিছিলোঁ, সিদ্ধান্ত লৈছিলোঁ যে মোৰ মুখ্যমন্ত্ৰীৰ কালতে তোমাক মই বুজাই দিম যে বাগিচাৰ লাইনৰ মাটিৰ মালিক তোমাৰ বাগিচাৰ মালিক নহয়, চাহ বাগিচাৰ শ্ৰমিকসকল। আৰু সেই সংকল্পকে আগুৱাই লৈ আজি আমি 25 নৱেম্বৰৰ দিনলৈ আহি পাম। আপোনালোকে বাগিচাৰ কোনো কামৰ কাৰণে আন্দোলন কৰাৰ প্ৰয়োজন নাই। যিদিনাখনলৈকে বিজেপি চৰকাৰ আছে, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আছে, মই আপোনালোকৰ লগত আছোঁ আৰু এটা এটাকৈ কোনেও ভাবিব নোৱাৰা কামবিলাক আমি কৰি কৰি গৈ থাকিম। কাৰণ চাহ বাগিচাৰ জনতাৰ, নিষ্পেষিত জনতাৰ মুক্তি আমি বিচাৰোঁ। আমি বিচাৰোঁ যে যি চাহ বাগিচাৰ জনজাতি লোকসকলে আমাক চাহ খুৱালে, অসমৰ নাম বিশ্বৰ দৰবাৰলৈ লৈ গ'ল, তেওঁলোকক স্বীকৃতি দিয়াৰ দায়িত্ব সমগ্ৰ অসমীয়া জাতিৰ, আৰু অসমীয়া জাতিয়ে সেই দায়িত্ব পালন কৰিব। সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ যাব বিচাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমত বিজেপিৰ চৰকাৰ, আমাৰ চৰকাৰখন আপোনালোকৰ লগত আছে, আপোনালোকৰ লগত থাকিব। মই বিচাৰোঁ অসমৰ চাহ বাগিচাৰ পৰা IAS অফিচাৰৰ সৃষ্টি হওক, অসমৰ চাহ বাগিচাৰ পৰা বিজ্ঞানীৰ সৃষ্টি হওক, ডাঙৰ ডাঙৰ ফুটবল খেলুৱৈৰ সৃষ্টি হওক, ডাঙৰ ডাঙৰ ধনুক দলৰ সৃষ্টি হওক। আৰু ঝুমুৰ দেখাৰ পিছত মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ চাহ বাগিচাৰ বুকুৰ পৰাও এদিন ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে সংগীতজ্ঞ সাংস্কৃতিক শিল্পী আমাৰ চাহ বাগিচাৰ বুকুৰ পৰাই জন্ম হ'ব, তাক মই বিশ্বাস কৰোঁ। অকল মই বিশ্বাস কৰাই নহয়, ঝুমুৰৰ নৃত্য চাই বিশ্বৰ ৰাষ্ট্ৰদূতসকলে মোক কৈ গৈছিল যে এনেকুৱা নৃত্য, যি নৃত্যত মাটিৰ সম্পৰ্ক আছে, যি নৃত্যত অসমৰ সমগ্ৰ জনগণৰ প্ৰতি কৃতজ্ঞতাৰ চিন আছে, যি নৃত্যত কপালৰ ঘাম মাটিত পেলাই নিজৰ মাতৃভূমিক সেৱা কৰাৰ সংকল্প আছে, তেনে নৃত্য জগততে বিৰল। আৰু আমি সেইবাবে ঝুমুৰৰ দৰে নৃত্যক সন্মান কৰিব লাগে, আগুৱাই লৈ যাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি মই ধন্যবাদ জনাইছোঁ আটছাৰ কেন্দ্ৰীয় অধিৱেশন যোৱা 4.5 বছৰত
আটছাৰ সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ বাৰাই, তেওঁলোকে চৰকাৰখনৰ লগত নিৰন্তৰ সহযোগিতা কৰাৰ বাবে যোৱা 4.5 বছৰত আমি বাগিচাৰ সমাজখনৰ বাবে বহুখিনি আগতে নোহোৱা কাম আমি কৰিব পাৰিছিলোঁ। আমাৰ এছিয়ামেছে হওক, আমাৰ বাগিচাৰ মন্ত্ৰী বিধায়কসকলে হওক, সকলোৰে সংসদসকলে হওক, সকলোৰে নিৰন্তৰ প্ৰচেষ্টাত আজি আমি এনেকুৱা এটা সময়ত আহি থিয় হৈছোঁ যে ইয়াৰ পৰা চাহ বাগিচাৰ ৰাইজে পুৰণা শোষণ, পুৰণা নিষ্পেষণত পাহৰি এখন নতুন সমাজ সৃষ্টিৰ বাবে আগবাঢ়িব পাৰে। এতিয়া আমি এখন সমাজৰ সপোন দেখিব পাৰোঁ, যিখন সমাজ আমাৰ বাবে ভৱিষ্যতৰ এখন শক্তিশালী সমাজ। আমি পাত উঠাম, কিন্তু পাতৰ লগতে পাত উঠোৱাৰ লগতে আমাৰ ল'ৰা ছোৱালীয়ে ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, বিজ্ঞানীও হ'ব। এয়া হৈছে সপোন দেখাৰ সময়, এয়া হৈছে আকাশ চোৱাৰ সপোন, এয়া হৈছে আকাশ চোৱাৰ সময়। মই চাহ বাগিচাৰ ল'ৰা ছোৱালীসকলক, যুৱক যুৱতীসকলক অনুৰোধ কৰিম, শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়াই এটা জাতিক চহকী কৰে। শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়াৰ জৰিয়তে এটা জাতিক আমি বিশ্বৰ বহল বুকুলৈ লৈ যাব পাৰোঁ। আপোনালোকে আটছাৰ এই অধিৱেশনৰ দিনাখন নিশ্চিতভাৱে সংকল্প গ্ৰহণ কৰিব যে আমি আমাৰ জাতিটোক, নিষ্পেষিত জাতিটোক আমি সমাজৰ বহল বুকুত প্ৰতিষ্ঠা কৰিম। শিক্ষাৰ নৱজাগৰণেৰে, সাংস্কৃতিৰ আলোকেৰে আৰু ক্ৰীড়াৰ প্ৰতিভাৰেৰে। পুনৰ এবাৰ আপোনালোকে মোক নিমন্ত্ৰণ কৰি আটছাৰ এই অধিৱেশনত দুআষাৰ কথা ক'ব দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু অহা 25 নৱেম্বৰত আমি যাতে অসম বিধানসভাত বাগিচাৰ আইনৰ অধিকাৰ শ্ৰমিকসকলক দিয়া যি আমাৰ ঐতিহাসিক পদক্ষেপ হ'ব, সেই পদক্ষেপত যাতে আপোনালোকে আমাক আশীৰ্বাদ দিয়ে, তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।